আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ধুবুৰী সাংসদ আজমল ফাউণ্ডেশ্যনৰ CEO হজৰত মৌলানা বদৰুদ্দিন আজমল কাছিমি ছাৰ, আজিৰ এই প্ৰগ্ৰামত মুখ্য অতিথি আমাৰ সকলোৰে অতি প্ৰিয় সন্মানীয় মনোহৰ জামা ছাৰ, ইয়াত উপস্থিত আজমল ফাউণ্ডেশ্যনৰ ডিৰেক্টৰ খসৰুল ইছলাম ডাঙৰীয়া আৰু আজমল ফাউণ্ডেশ্যনৰ সন্মানীয় বিষয়ববীয়াসকল, মোৰ সতীৰ্থ সন্মানীয় বাগবৰ বিধায়ক শ্বেৰমান আলী ডাঙৰীয়া, চেঙা সমষ্টিৰ সন্মানীয় বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া, সন্মানীয় অতিথিসকল, মোৰ সন্মুখত উপস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীৰ পেৰেণ্টছ আৰু সন্মানীয় ইয়াতে বহুত শিক্ষাগুৰুসকল আছে, আমাৰ এই অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ সন্মানীয় শিক্ষক বন্ধুসকল আৰু যুৱক বন্ধুসকল, মই দীঘলীয়া আলোচনা নকৰোঁ। আজি সঁচাকৈ মই বহুত আনন্দিত আৰু মই আল্লাহ শুক্ৰিয়া আদায় কৰিছোঁ যে আল্লাহ তাআলা লাখ লাখ শুকুৰ, তেখেতৰ কৃপা আৰু দয়াত মৌলানা বদৰুদ্দিন আজমল সাহাব, প্ৰাক্তন MP বৰ্তমানৰ বিধায়ক সিৰাজউদ্দিন আজমল সাহাব আৰু আজমল ফাউণ্ডেশ্যনৰ নেতৃত্বত কলগাছিয়া ছুপাৰ 40 কেম্পাছ আজি অলৰেডি ইনগ্ৰেশ্যন হৈছে। মই যিমান আল্লাহ শুকুৰ আদায় কৰোঁ বহুত কম, মই যিমান কৃতজ্ঞতা আদায় কৰোঁ মৌলানা বদৰুদ্দিন আজমল সাহেব আৰু তেখেতৰ পৰিয়াল, আজমল ফাউণ্ডেশ্যন আৰু ডিৰেক্টৰ সাহেব তেখেতসকলৰ ওচৰত বহুত কম। কলগাছিয়াবাসীৰ বাকীৰ হৈ মই তেখেতসকলৰ প্ৰতি চিৰ কৃতজ্ঞ থাকিম আৰু আপোনালোকৰ সকলোৰ হৈ মই আজিৰ এই প্ৰগ্ৰামত বিশেষভাৱে हमारे सबके रेस्पेक्टेड मनोहर जमा साहब आए हैं बहुत दूर से, बहुत कष्ट उठा के, बहुत मेहनत उठा के बहुत दूर से आप तशरीफ लाए हैं। आपका बहुत बहुत आभारी हूँ, बहुत बहुत शुक्रगुजार हूँ कि आप हमारे बच्चों को, आप खुद ही रोशन है, रोशनी है और आपसे रोशनी मिलती है, हमारे बच्चों को इंशाल्लाह मोटिवेशन मिलेगी। मैं ज़्यादा नहीं बोलूँगा, मैं কৈ আছিলোঁ যে কলগাছিয়াৰ ভূমি পুত্ৰ হিচাপে আজি মই সঁচাকৈ আনন্দিত। মই প্ৰকাশ কৰিব পৰা নাই, মই কলগাছিয়া, মই জুনিয়ৰ বিধায়ক, কিন্তু প্ৰথম মই কলগাছিয়াৰ ল'ৰা, কলগাছিয়া এই গাঁৱৰ ল'ৰা, ভূমিপুত্ৰ। আজি কলগাছিয়াত এক ব্যতিক্ৰমমুখী অনুষ্ঠান যেটো জন্ম ল'লে, আমি আশাবাদী ইয়াৰ ৰোশনী, ইয়াৰ পোহৰ অকল কলগাছিয়া জনিয়া নহয়, অকল বৰপেটা নহয়, গোটেই অসমত ইয়াৰ পোহৰ বিয়পিব আৰু আমাৰ ল'ৰা ছোৱালী সাকসেসিং জেনাৰেশ্যন ইয়াৰ পৰা তেখেতসকলে লাভ উঠাব ইনশাআল্লাহ। ইনশাআল্লাহ মই বিধায়ক হিচাপে করণীয় বহুত আছে, আপোনালোকে জানে সরকারি অনুষ্ঠান প্রতিষ্ঠান এইখিনি যিমানখিনি লাগে আমি চেষ্টা কৰি আছো। তো মোৰ এটা কথা মনত পৰি আছে যে মোৰ দেউতা মৰহুম ইমান আলী মাষ্টাৰ কলগাছিয়া 100 বছৰ পুৰণি প্ৰাইমাৰী স্কুল, যেটো কলগাছিয়া LP স্কুল আমাৰ চোতালৰ পৰা আহি কলগাছিয়া মছজিদৰ কাষত যেটো প্ৰতিষ্ঠিত কলগাছিয়া ME স্কুল, তাৰপিছত তেখেতে ফাউণ্ডাৰ মুজামিল ছাৰ আছে হাকি, তেখেতে এই দুটা অনুষ্ঠানৰ জন্মদাতা। ইয়াৰ পিছত কলগাছিয়া হাই স্কুল, কলগাছিয়া কলেজৰো বহুত মুৰব্বীসকলৰ লগত ওৱান অফ দ্য ফাউণ্ডাৰ। তো যিমান অনুষ্ঠান LPৰ পৰা কলেজলৈকে আছে, মোৰ দেউতা তেখেতৰ অৱদান বা তেখেতৰ ইয়াতে ওৱান অফ দ্য ফাউণ্ডাৰ তেখেতে। কিন্তু মই কি কৰিম, মোক মই প্ৰশ্ন কৰোঁ, কৰিব লগা কলগাছিয়া গাঁৱততো বিশেষ এতিয়া নাই, চৰকাৰী অনুষ্ঠান আৰু বিচাৰিলেতো আমাক নিদিয়ে, ইমানখিনি ঠাই নাই। কিন্তু মৌলানা বদৰুদ্দিন আজমল সাহেবৰ মই আভাৰী, শুকুৰগুজাৰ হওঁ। ব্যতিক্ৰমমুখী যিমান অনুষ্ঠান আছে তেখেতে দি আছে, তেখেতৰ ওচৰত থিয় হৈ উংলি কাটাকে শহীদৰ নাম লিখাকে এই অনুষ্ঠানবিলাকৰ মই সাক্ষী হ'ব পাৰিছোঁ আৰু এইবিলাক দি আছে। মোৰ দাবী থাকিব, দাবী নহয় অনুৰোধ থাকিব, মই কৈ থাকোঁ যে जूनियर कॉलेज से सुपर 40 का कैंपस भी हो गया, आजमल लॉ कॉलेज का कैंपस भी हमें कलकतिया में चाहिए, BEd कॉलेज का एक ब्रांच भी हमें चाहिए, और आजमल कॉलेज साइंस मरियम कॉलेज का जैसे यहाँ तो जूनियर कॉलेज है, सीनियर कॉलेज जो हमारे सरकारी कॉलेजेस है, बहुत सारे स्टूडेंट है। मेरे सरकारी कॉलेज में 3000 स्टूडेंट है, अभी वह जगह नहीं है। एक साइंस का एक अच्छा कॉलेज हमारा ये कलकतिया में चाहिए और मुझे उम्मीद है आस्ते आस्ते सब होगा इंशाल्लाह। मौलाना बदरुद्दीन आजमल साहब, सिराजुद्दीन आजमल साहब आजमल फाउंडेशन वाले हमें देंगे, लेकिन हमें बहुत कृपणाली करी आছো हादसा করে দিওতে ইমান কিছু আমাক দিলে থেকে বলে দিল খুলি দি আছে, আমি বিছরার আগতে দি আছে। সিরাজউদ্দিন আজমল সাহেব 2018 রাতারাতির ভিতর কলগাছিয়া আজমল কলেজ দিয়ে আমার লড়াচড়ি করিয়েছে।
এই চাওক কিমান ধুনীয়া ধুনীয়া ল'ৰা ছোৱালী তাতে পঢ়ি আছে আপোনাৰ চেঙাত দিলে এতিয়া বাগমাৰা চহৰতো হ'বলৈ গৈ আছে আৰু ইমান ডাঙৰ অনুষ্ঠান গতিকে দিল খুলি এবাৰ মই অনুৰোধ কৰিছোঁ সকলোৱে মৌলানা বদৰুদ্দিন আজমল চাহাব আজমল পৰিয়াল আজমল ফাউণ্ডেশ্যন মনোৱাৰ জামা চাহাবক এটা ক্লেপ কৰক বিগ ক্লেপ বিগ হাই বহুত বহুত ধন্যবাদ আপোনালোকক এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ